पारो कॉन्फिडेंस का कर So, itu relation of question, relation of question, the answer sakit. Yes sir. So, আমি কোনটো যে মিস হোৱা কাৰণ ৰিজনিং হয়, ৰিজনিংৰ এইখিনি সবচে ইজি স্কোৰিংৰ কাৰণে সহজ কাৰণ ইয়াতে কোনো ধৰণৰ মনত ৰাখা লগা কথা ঠিক আছে যে বাকি বিলাকত ট্ৰিক বিলাক মনত ৰাখো আমি যোগ কেনেকৈ কৰিম পুৰণ কেনেকৈ কৰিম ইয়াতে আকৌ মনত ৰাখিব লগা নাই তোমালোকে জাষ্ট ফেমিলি ট্ৰি নামটো দিছা কি আছে নাৰ্সিং জানো শুনিছা না ফেমিলি ট্ৰিটো জানিব লাগিব কাৰণ কি কাৰ টেপ কোন তাৰ টেপৰ জিএফ কোন জিএফৰ টেপ কোন তাৰ টেপ কোন হেবিলা হয় So, আমি গ্রাজুয়েশন করতে আমার মেইন টার্গেটটো হল আমি ফ্যামিলি ট্রিটো বিশ্বনৰ পৰা বাহিৰ কৰি ৰাখিবলৈ বনাই ল'ব লাগিব ঠিক আছে তো তাৰ কাৰণে কিমান বস্তু লাগে প্ৰথম বস্তুটো আমি কৈ লওঁ জেন্ডাৰটো ডিটাৰমাইন কৰিব পৰা হ'ব জেন্ডাৰ মানে কি তেওঁ মেইল নে ফিমেল ঠিক আছে কাৰণ কেতিয়াবা এক্সাম নামৰ মিস্টাৰ এ বুলি কয় বা সিম্পলি ডি বুলি কয় তেওঁ মিস্টাৰ নে মিছ আমি নাজানো সব কোৱেশ্চনটো পৰা আমি ডিৰাইভ কৰিব লাগিব ডিৰাইভ কৰাৰ পিছত আমি জানিব লাগিব কোনটো মেল হয় কোনটো ফিমেল হয় কাৰণ কোৱেশ্চনটো কাৰ লগত ৰিলেচন কৰিবলৈ পাত্তা ঠিক আছে তো জেন্ডাৰ ক্ষেত্ৰত আমি দুইটাতে কৰিব পাৰো মেলক কিবা এটা চিন দিম ফিমেলক কিবা এটা চিন দিব পাৰো মই নৰ্মেলি কি কৰো ধৰিলা এ মই মেলজনক একো চিন নিদিম আৰু ফিমেলজনক ধৰিলা বি গ'ল এটা দিছো ঠিক আছে এইটো তোমালোকৰ নিজৰ নিজৰ কথা কোনোবাই কি কৰে এইটো প্লাছ চিন দিলে ইয়াতে মাইনাছ চিন দিলে হ'ল কিছুমানে কি কৰে একোৱে নিদিও মই যিটো কৰো বা কোনোবাই এটো স্কয়াৰ কৰিলে বিটো গোল কৰিলে কৰাটো কোনো আপত্তি নাই প্ৰবলেম কি হয় আহে সময় তুমি এটা স্কয়াৰ কৰা মানে তাতে তোমাৰ আধা সেকেন্ড লৈ গ'ল গোল এটা কৰা মানে তোমাৰ আধা সেকেন্ড লৈ গ'ল সব টাইমটো আমি বচাব লাগিব ন কাৰণ কাৰেক্টলি এনসাৰটো সবে উলিয়াব পাৰিব মেইন ফেক্টৰটো টাইম তাৰ কাৰণে তোমালোকে যিমান পাৰি সময় বচাব লাগিব সো মই কি কৰো মেইলত আমি সিম্পল এটা একো নিদিও একো নিদিয়া মানে সব মেইল যদি ৰাউন্ড কৰি দিছো ডেফিনেটটো তোমালোকে নিজৰ নিজৰ বনাই ল'ব পাৰা ওকে মই আজি যেটা কৰাৰ পিছত এটা মই এইটো বস্তু কৰিম হ'ল জেন্ডাৰ ফাৰ্ষ্ট দেন আই হ'ল তোমাৰ জেনাৰেশন মানে কি অসমীয়াত কি বুলি কয় প্ৰজন্ম ৰাইট আমি নৱপ্ৰজন্ম বুলি কওঁ নিউ জেনাৰেশন হয় কিয় জেনাৰেশনটো আমি নিউ হৈ গ'লো কিয় কাৰণ আমাৰ তলত নাই আমাৰ ল'ৰা ছোৱালী হোৱা নাই নহয় হয়নে আমি লাষ্ট ব্ৰিড তাৰ পিছত আমাৰ হোৱা নাই তাৰ ওপৰত আছে তেওঁলোক পুৰণা প্ৰজন্ম আমাৰ যেতিয়া বিয়া বাৰু হৈ যাব আমাৰ ল'ৰা ছোৱালী হ'ব আমি পুৰণা প্ৰজন্ম হৈ যাম তেওঁলোকে নতুন প্ৰজন্ম ৰাইট সো প্ৰজন্মটো আমি জানিব লাগিব সো যেতিয়া তোমাক তোমাৰ দেউতা কথা ক'ব তেওঁ পুৰণা জেনাৰেশ্যনৰ কথা ক'ব নাই তো তেতিয়া দেউতা এ টু বি হ'ল তো আমি কি কৰিম জেনাৰেশ্যনটো এনেকৈ দিব তাৰমানে এইটো আগৰ জেনাৰেশ্যন এইটো পিছৰ জেনাৰেশ্যন হ'ল আৰু ধৰিলা বিৰ এটা ভাগ্য ভনিয়েক আছে সি এইটো আমি সেম লেভেলতে ৰাখিম ওকে তাৰমানে জেনাৰেশ্যনৰ আমি লেভেলটো এনেকৈ বুজাম এটা লাইনতে এটা জেনাৰেশ্যনৰ মানুহ ৰাখিম ভাই হওক ভনিয়েক হওক কাজিন হওক গিৰিয়েক ভনিয়েক চব মানে এটা লাইনতে ৰাখিম আগৰ প্ৰজন্মটো ইয়াতে ৰাখিম এতিয়া ধৰিলা বিৰ পুতেক আহিব তেতিয়া আমি কোন দিম এতিয়া আমি কি গম পাম যে এ বিৰ কি হ'ল আটা ককা ৰাইট গ্ৰেণ্ডফাদাৰ হ'ল So generation to আমি এনেকা ড্ৰ কৰিম ফৰ সেকেন্ড থিং তাৰ পিছত এই মুছি দিছো তাৰ পিছত আহি গ'ল আৰু এটা বস্তু এইটো এটা সমানে আহি থকা বস্তু মেৰিড কাপল ওকে কাৰণ মাক দেউতাকৰ ৰিলেচন আমি এস্টাব্লিশ কৰিলে পুতেক জীয়েকৰ কানেকশনটো কৰিব পাৰোঁ ওকে সো মেৰিড কাপল আমি সদায় এনেকে বুজাও এ আৰু বি যদি ডিৰাইভ কৰি দিয়া হয় আমি দুটা মই কৰো এইটো তোমালোকে কিছুমানে কি কৰে এ বি ব্ৰেকেট যেনেকৈ বুজাব তেনেকৈ নিজৰ মই আজি ইয়াতে এনেকৈ ঠিক আছে ডাইৰেক্ট কুৱেশ্যনত গৈছো কুৱেশ্যন কৰি গ'লে আমাৰ বস্তু ক্লিয়াৰ হৈ গ'ল আচ্ছা তোমালোকে কোনোবাই এটা কুৱেশ্যনটো চাওঁ আমি দুটা ভাষাত হিন্দী জানিব লাগিব ইংলিছ আৰু হিন্দী ৰাইট চ' হিন্দীত বহুতো অসুবিধা পাওঁ আৰু প্লাছ যেতিয়া ষ্টেটৰ পৰীক্ষা দিয়ে তেতিয়া কি কয় ইংলিছ আৰু অসমীয়া হয় কেতিয়াবা অসমীয়াটো ভুলো থাকে মেক্সিমাম কেছ যেতিয়া ভুল ওলায় তেতিয়া আমাক যদি তোমালোকে কোৱা যে এডুকেশ্যন ভুল আছে তোমাক ক'ব ইংলিছটো চোৱা বিলাকে পৰীক্ষা দি পাইছা গম পাবা কেতিয়াবা হলত যদি তোমাৰ ডাউট আহি যায় যে এডুকেশ্যনটো ডাউট আছে তুমি অসমীয়াটো পঢ়িছা ন তাৰপিছত তোমাক ক'ব ইংলিছটো চোৱা চাবা ট্ৰান্সলেশ্যনৰ ভুল হৈ আছে চ' মেইনলি আমাৰ ইংলিছটোতে ফ'কাছ কৰিব লগা চ' ইংৰাজীটো শিকি ল'বা দেই
এনেকে নহয় যে ষ্টেটৰ পৰীক্ষা দিম চেন্ট্ৰেল নিদিও সব অসমীয়াৰে চলি যাম না প্ৰব্লেম হ'ব ইংলিছটো জানিবই লাগিব ওকে আৰু যদি চেন্ট্ৰেলৰ পৰীক্ষা দিয়া হিন্দীত যদি কোনোবা সুবিধা হোৱা কৰা একো আপত্তি নাই কিন্তু ইংৰাজীটো নাজানিলে কিছুমান স্কুল ঠিক আছে সো যেতিয়া তোমালোকে পঢ়িম বা ইংৰাজী পঢ়িম ইংৰাজী বুলি ক'লে আমাৰ হয়তো লাগে হয় তো কিছুমান টাৰ্ম যেনেকে এটা শুনো কোনে জানা ক'বা এটা পাৰ্থক্য কি নে Tizaro bhai sure na এটা confusion में থাকি যায় nephew আৰু niece তা আমাৰ ইয়াতে ভাতিজা ভতিজি ভাগিন ভাগিনী আছে হয় ওয়েস্টার্ন কান্ট্রি যেটো আমাৰ ইংৰাজী ল্যাঙ্গুৱেজ তাতে ইমান বেছি দূৰত নাযায় ওকে তাতে কি বুজায় nephew বুলি কোৱাৰ লগে লগে মেলজনক বুজায় ভতিজাই হওক ভাগিনী হওক মেটাৰ নকৰে মই একো কমন মিষ্টেক হয় nephew মানে আমি ভাগিন বুলি ক'ব niece মানে ভতিজা বা ভতিজী বুলি ক'ব তেওঁলোকে nephew মানে মেল ভতিজা হওক ভাগিন হওক niece মানে nieceটো কিহেৰে কৰিম আমি মানে কি বুলি কম ফিমেলে কথা পাইছো ওকে মানে ভাগিনী হোক ভতিজি হোক নিজ ভাগিন হোক ভতিজা হোক ক্লিয়াৰ এটো কনফিউজন নহয় এটো জেন্ডাৰৰ কাৰণে হে টাৰ্মটো ডিফাৰেন্স ওকে ৰিলেশনটো একে বস্তু মেল হলে nephew ফিমেল হলে বল ওকে এইখিনি কথা কোৱাৰ পিছত আমি লাহেকে এটা কুৱেশ্যন ষ্টাৰ্ট কৰি দিওঁ ঠিক আছে চাৰি পাঁচটা এটা কোৱেশ্যন কৰাম ঠিক আছে দেখাচোন Rajiv is the brother of Arun. Rajiv is the brother of Arun. Also, Sonia, S-O-N-I-A, Sonia is the sister of Sunil. Sonia is the sister of Sunil. Sunil, S-U and I-S, Sunil. Full stop. Arun is the son of Sonia. Arun is the son of Sonia. Full stop. How is Rajiv related to Sunil? How is Rajiv related to Sunil? Okay? Question is about option kita nak solution tu dari boleh lo. Okay? Option lagi pun kalau परीक्षा problem ना मैं ultimately answer tu नहीं boleh. तो प्रथम लाइन की होता है Rajiv is the brother of Arun. ता माने कि Rajiv Arunर भाई है ना? तो Rajiv आई गोल Arun आई गोल. जो लोगों कमी की है ना बुझाम दाल आसरे बुझाम. कारण भाई same generation होना है. और Rajiv और Arun same generation. और काफी सब की वजह Sonia is the sister of Sunil. जरा Sunil ऐसा नहीं. Sonia उन्हें so हमें क्या है तो मतलब नंबर. Next slide to look at. But character to आहार नहीं मैंने क्या link करी, right? Next to की वजह Arun is the son of Sonia. Arun ता मैंने कहाँ पुटे? Sonia पुटे. मतलब Arun और माँ कौन है वो? Sonia बोल. वैसे? और Sonia Arun और माँ कौन? माँ मैंने Sonia ये माँ भी बोल सकता है? अच्छा क्या मालूम है यहाँ पे जेंडर डिटरमाइन करने नहीं दिया क्यों जाना है तो नाम तो है वैसे तो डिम्पल बोली था क्या डिम्पल तो मेल हो पड़े फीमेल हो पड़े जेतिया लगा क्वेश्चन स्पेसिफिकली मेंशन न करे वेदर ये पर्सन का एज ही ने शी तुम्हारा जेंडर को डिटरमाइन न ओके जेतिया যদিও কৈছে সোনিয়া আমি জানো নামটো ছোৱালীৰ নাম তথাপিও জানো আমি বল নকৰো কাৰণ এইটো কনফাৰ্ম নহয় যে হয় না নাম শুনে যিটো এটা থব পাৰে ৰাইট So, কি কৰো? Arun is the son of Sonia. তো হল এইবাৰ আমি আগৰ লাইনটো পাম। সেকেন্ড লাইনটো কি কন্ডিশন যে
Sonia is the sister of whom? Sunil. Tamne? Sonia is the sister of Sunil. Tamne same generation or not? Same generation or not? Sonia and Sunil same generation নহল জানো? আমি এটা লাইনৰে আনিছো। অৰুণ কাৰ পুতেক আছিলে? সোনিয়াৰ পুতেক আছিলে, সব তলত লিখিছো। অৰুণ আৰু ৰাজীৱ ভাই বুলি কৈছে, আমি চেম লাইনত লিখিছো। হল? সো এনেকৈ আমি ট্ৰিটো আমি বনাই ললো। হল? সো বনোৱাৰ পিছত আমাক কোৱেশ্চনটো কৈ দিছে যে হাউ ইজ ৰাজীৱ ৰিলেটেড টু সুনীল। মানে ৰাজীৱ আৰু সুনীল। কোৱেশ্চনটো কি উঠিছে ভালদৰে পঢ়ি লব। হাউ ইজ ৰাজীৱ ৰিলেটেড টু সুনীল। মানে ৰাজীৱ সুনীলৰ কি হয়? যদি তোমালোকক সুধিলে হাউ ইজ সুনীল ৰিলেটেড টু ৰাজীৱ, মানে সুনীল ৰাজীৱৰ কি? ওকে, তুমি খুৰাৰ তুমি ভতিজা, তোমাৰ কাৰণে তেওঁ খুৰা। সো কাৰ কথা কৈছে এইটো আমি চাব লাগিব। কোৱেশ্চনটো কি কৈছে? হাউ ইজ ৰাজীৱ ৰিলেটেড টু সুনীল। কি হ'ব এইটো? হা? আমাৰ অসমীয়াত ক মামা, হয়? কিন্তু ইয়াতে আমাক কি দিছে? হাউ ইজ ৰাজীৱ ৰিলেটেড টু সুনীল। তাৰমানে ৰাজীৱ সুনীলৰ কি হয়? ভাগিন। এইজন এটা ৰাজীৱজন কি হয়? আমি মাৰ্কিয়া আছিলো ন ল'ৰা, অৰ্থাৎ কি হব? ইংৰাজীত কি হব? নেফিউ। বুজি পাইছা না? একবাৰ মই আৰু ৰিপিট কৰিছো হা। তোমাক কৈছে সোনিয়া মাক হয়, কাৰ হয়? অৰুণৰ। অৰুণৰ ৰাজীৱ কি হয়? ভাই হয়। ল'ৰা হ'ল। আৰু এইজন কোন হয়? সুনীল। সুনীল কাৰ হয়? সোনিয়াৰ ভাই। তোমাৰ মাৰ ভাইকক তুমি কি বুলি কোৱা? মামা বুলি কোৱা। এওঁ যিহেতু এওঁলোকৰে পুতেক, এওঁক কি বুলি কব? মামা বুলিয়ে কব। এতিয়া আমাক সুধিছে ৰাজীৱ সুনীলৰ কি হয়? সুনীল ৰাজীৱৰ কি হয় বুলি সুধিলে আমি আংকলত দিলো। ওকে, কাৰণ ইংৰাজীত মামা খুৰা এইবিলাক নাই, পেহা একো নাই, চব আংকল হয়। ইয়াতে সুধিছে ৰাজীৱ সুনীলৰ কি হয়? ৰাজীৱ সুনীলৰ কি হয়? ভাগিন হয়। আমি ইংৰাজীত কি কম? যদি এইটো ছোৱালী হল ঠিক আছে, বুজি পালা? এইটো একদম ইজি হয়। আৰু বেলেগ লেভেলৰ কোৱেশ্চন আমি কৰো এটালৈকে। Sunil is the son of Keshav. Sunil is the son of Keshav. Full stop. Simran, who is Keshav's sister. Keshav apostrophe is हमने Keshav word बुझी पाइছা না? Keshav sister, Keshav apostrophe is Keshav's sister। মানে কি? Keshav word এই apostrophe আছে মানে wrong। ওকে, Keshav word only। Simran, who is Keshav's sister, has a son S-O-N, Maruti, and daughter Sita। Has a son S-O-N, Maruti, और नाम तो तेर Maruti, and a daughter Sita। Has a son। Has a son Maruti and a daughter Sita। वैसे Simran, who is Keshav's sister, has a son Maruti and a daughter Sita। Full stop. Prem is maternal uncle। Maternal, M-A-T-E-R-N-A-L। Maternal और paternal
মেটাৰনেল মানে হ'ল মাৰ ফালৰ সম্পৰ্ক মানুহখিনি মেটাৰনেল আংকল মানে মামা হ'ল পেটাৰনেল আংকল মানে আমাৰ খুড়া বুজি পাইছা তো মাৰ পিনৰ মানুহখিনি আমি মেটাৰনেল বুলি কওঁ পিতাৰ পিনৰ হ'লে আমাৰ ঠিক আছে Prem is maternal uncle of Maruti. Prem is maternal uncle of Maruti. Full stop. How is Sunil related to Maruti? How is Sunil related to Maruti? Okay, question. Listen. So, question to sir, মই কব নালাগে আমি লাইন বাই লাইন ব্ৰেক কৰি লব পাৰি কেনেকৈ চাব কি কৈছে প্ৰথম লাইনটো চোৱা কি কৈছে Sunil is the son of Keshav তাৰমানে কেশৱ কি বাপেক মানে না কেশৱ বাপেক তাৰ পুতেক কোন Sunil আকিলো বল প্রথম জেনারেশন সেকেন্ড জেনারেশন বল Simran who is ki Keshav sister Keshav ki sister her naam ki Simran ja Simran bol Simran ঠিক আছে Simran আমার কার বলি Keshav নাম হয় বল এওলা কি হইছে has a son তার মানে Simran who is Keshav's sister has a son তেওঁৰ এজন ল'ৰা আছে তেওঁৰ নামটো কি কৈছে Maruti আমি কোন লিখিম কিমান লিখিম বল সিমৰণৰ বিটাক যিহেতু বল and a daughter হয় না সীতা মানে আৰু জীয়েক এজনী আছে বল কৈছে কিটো বনি আছে লাহে লাহে হৈ গ'ল তাৰপিছত কি কৈছে Prem is maternal uncle of Maruti Prem is maternal uncle of Maruti মানে মাকৰ পিনৰ পৰা খুৰা বা আমাৰ ইয়াতে মামা হৈ যাব মাকৰ পিনৰ মানে মেটাৰনেল আংকল মানে সিমৰণৰ নিজা ভাইকো হ'ব পাৰে কাজিন ভাইকো হ'ব পাৰে whatever it may be Prem বোলা ব্যক্তি এজন আছে তেওঁ সিমৰণৰ কাজিনে হওক নিজা ভাইকে হওক আছে তেওঁ মাৰুতিৰ কি হ'ল মেটাৰনেল আংকল হৈ গ'ল বল কোৱেশ্চনটো কি হৈছে how is Sunil related to Maruti Sunil ক'ত আছে এইজন Sunil হয় আৰু Maruti এইজন তো আমাক এই দুজনৰ সম্পৰ্কটো কি হ'ব ক্যালকুলেট তুমি তোমাৰ খুৰাৰ কিতাপত কি বুলিবা ভাই বাহিৰৰ কিন্তু ভাই বুলি নহয় কাজিন ওয়েস্টার্ন কান্ট্রি সম্পৰ্কবিলাক অকমান বেলেগ ধৰণৰ আমাৰ নিজৰ খুৰাৰ পুতেক জেঠাকৰ পুতেক সবক আমি নিজৰ ভাই বুলি কৈছো ৰাইট কিন্তু তেওঁলোকৰ ব্ৰাদাৰ মানে হ'ল একেজন মাক বাপেকৰ পৰা অহাজনে তেওঁৰ বা সিস্টাৰ বুলি ক'লে একেজন মাক বাপেকৰ পৰা অহাজনে তেওঁৰ সিস্টাৰ বাকীবিলাক কাজিন ওকে তো ইয়াতে যেতিয়া কুৱেশ্যনটো সুধিব কি হ'ব Sunil আৰু Maruতিৰ সম্পৰ্কটো লাগে না নাই লাগে তো কি হ'ব কাজিন কিয় কাৰণ সিমৰন আৰু কেশৱ কি আছিল ভাই সিমৰন ছোৱালীয়ে হওক ল'ৰাই হওক মেটাৰ নকৰে কাজিন ব্ৰাদাৰ বা সিস্টাৰ কিবা এটা হয় তেওঁলোকৰ এটা জেনেৰেশ্যন আছিলে তেওঁলোকৰ নেক্সট জেনেৰেশ্যন অৰ্থাৎ এইজন আৰু পুতেক মাৰুতি সিমৰণৰ পুতেক হয় নে নহয় তেওঁলোকৰ দুজনৰ মাজত সম্পৰ্কটো কি হ'ব ব্ৰাদাৰ কিন্তু নহয় ব্ৰাদাৰ বুলি দিয়া নহ'লে ভুল হৈ যাব তেতিয়া ব্ৰাদাৰ হ'বৰ কাৰণে এইটো কেশৱ আৰু সিমৰন বিয়া হ'ব লাগিব ডাবল চিনাৰে মই কি কৈছিলো মেৰিড কাপল কৈছিলো না যদি এইজন মেৰিডেড আছিলেহেঁতেন তেতিয়াহ'লে সুনীল আৰু মাৰুতি ব্ৰাদাৰ আৰু আমাৰ ইয়াতেতো কুৱেশ্যন মতে এইটো নহয় কুৱেশ্যন মতে তেওঁলোকে ব্ৰাদাৰহে ৰাইট ব্ৰাদাৰ চিষ্টাৰ যিয়ে নহওক হয় আমাৰ এনচাৰটো হ'ব ইয়াতে কি চনটো থাকিবা বাট আল্টিমেটলি এনচাৰটো তোমালোকে বিচাৰিব হ'ল আৰু এটা লিখা বেলেগ বেলেগ টাইপৰ অকণমান কৰাই আছো ঠিক আছে
So ইয়াতে মই slowly পঢ়াই আছো কিন্তু দেই তোমালোকে যদি বুজি পোৱা পৰীক্ষাত কিন্তু ইমান লেভেল থাকিলে নহ'ব পৰীক্ষাত কি তাৰ কাৰণে কি লাগিব যিমান প্ৰেক্টিছ কৰিবা সিমানে তোমাৰ স্পীড বাঢ়িব আৰু এই ফেমিলিটো ড্ৰ কৰাতে মেইন কথা এইটো ড্ৰ নকৰাতে কোনে কৰিব কিছুমানে মাইণ্ডত ড্ৰ কৰে যিবিলাকৰ বহুত প্ৰেক্টিছ হৈ যায় তেওঁলোকে এই বস্তুটো মাইণ্ডত ড্ৰ কৰে সেইটো আৰু বেলেগ লেভেলৰ প্ৰেক্টিছ আৰু সেইটো নহ'লে সেইটো হ'লে পৰীক্ষাত এইটো 2-3 ছেকেণ্ডতে হৈ যাব ঠিক আদাৰৱাইজ কিছুমান চৰ্টকাট কেনেকৈ মাৰিব লাগিব নামকেইটা যিহেতু বেলেগ বেলেগ কেতিয়াবা প্ৰব্লেম হয় কি ভাস্কৰ এজনো আছে আৰু বাবু বুলি এজনো আছে চ' বি আহি গ'ল প্ৰব্লেম হয় এইটো নামকেইটা বুলি এটা বেলেগ আছে নহয় চ' কে লিখা এছ লিখা ইয়াতে চোৱা তুমি আৰু চিহ্নত হৈ গ'ল নে চ' এছ ইউ লিখা এছ আই চৰ্টকাট তেনেকৈ মাৰিব লাগে এম এছ আকৌ চিটা আহি গ'ল চ' এছ আই টি গোটেইটো লিখি ৰখাৰ দৰকাৰ নাই তুমি বেলেগক বুজাব নালাগে নহয় এনচাৰটো তোমাক লাগে হয় চ' শৰ্টকাট যিমান পাৰা সিমান শৰ্টকাট মই ইয়াতে তোমালোকক লংগত বুজাই আছো যাতে কনচেপ্টটো বুজি পাওঁ কনচেপ্টটো বুজি পালে শৰ্টকাট কেনেকৈ মাৰিব লাগে সেইটো তোমালোকৰ নিজে বুজা অ'কে বাকী শৰ্টকাটৰ ট্ৰিক একো নাই যেনেকৈ ৰিজনিঙত কোনোবা এটা বস্তু বেলেগকৈ ট্ৰিক কৰিব পাৰি কোনোবা এটা বেলেগ ট্ৰিকত সোনকালে হয় বাকীবিলাকত এইটোত কিন্তু বেলেগ বেলেগ ট্ৰিকটো ঠিক আছে কিবা কুৱেশ্যনটো লিখা এইটো নিজে কৰিব লাগিব A is brother of B A is brother of B brother of B comma C is SHC নহয় ha C for cat C okay C is mother of A mother of A comma B is granddaughter of D B is granddaughter of D D for dog and granddaughter also nothing granddaughter of D D for dog and F is son of A F is son of A then how F is related to D okay this solve করার কথা এটা how F is related to D এটা তো আমি কোশ্চেনটো লাস্ট লাইনটো লিখিলো কোনে কোনে এইটো লিখিছা আৰু কোনে কোনে এইটো লিখিছা AS কোনটা লিখিছা নি লিখা যারা জানা সবে মিনিংটো itu বহুতৰে কনফিউজন হয় প্লাস ভুল হৈ যায় কমন মিস্টেক ওকে কিছুমানে জানিব পাৰে এইটো কি বুজায় টাইম সময় তেতিয়া আমাৰ অসমীয়াত যদি ডাইৰেক্ট ট্ৰান্সলেট কৰোঁ তেতিয়া দেন হ'লে কম্পেয়াৰ অমুকতকৈ অমুক ভাল হি ইজ বেটাৰ দেন হিম তেতিয়া TH তুলনামূলকৰ কাৰণে আমি TH AM কৰিম সময় তেতিয়াৰ কাৰণে আমি TH ওকে ভুল নকৰিবা Okay, so এতিয়া সলিউশনটো কৰো কৰাচোন নিজে নিজে কৰা এনে কৰিব কৰাচোন বুজিছে চেষ্টা কৰা তোমাৰ ভালে হাতখন দেখা হৈছে কি হ'ল কি পালা ৰিলেশন কি পালা গ্রেট গ্র্যান্ড সন গ্রেট গ্র্যান্ড গ্র্যান্ড আয়া গ্রেট গ্র্যান্ড তোমরা পাইছা আৰু
Gender is attribute. English में क्या होगा? Gender तीन है और लोग पास अजनबी great grandson सबा अकी लिखना उठाই লবা প্ৰথম লাইনটো কি কৈছে a is brother of b তাৰ মানে একটা জেনাৰেশনৰ হয় না নহয় আমি মাজত a আৰু b তো a জন মেল হয় এটো কমে গল সো c নিদিও c is mother of a a মাক কোন হয় c হল মানে c ফিমেল লম্বাই বলো ডাউন কৰি হল মেল মেল তো আমি কৰি যাম এতিয়া কনফার্ম হৈ যাব তাৰপিছত কি দিছে b is granddaughter of d b is granddaughter of what d মানে আৰু এটা আগৰ জেনাৰেশন আছে তোমাক অলপ জেগা লাগিব হা তোমাক লাগিব so কি কৈছিল b is granddaughter of d মানে d কোন আটা কথা হয় না মানে উপৰত আহিব d so d as কি কৈছে granddaughter মানে কি নাতি নাতিনি মানে b টু ছোৱালী গম পালো হয় b টু ছোৱালী বুলি গম পালো ওকে d কি হয় নাতিনি হয় তো আমি যদি এনেকে পালো জেনাৰেশন তো ঠিক আছে এটো এও আগৰ জেনাৰেশনৰ তো পুরো জেনাৰেশন কিন্তু ইয়া মাজতে আৰু এটা জেনাৰেশন গ্যাপ হৈ গল নহয় কোনোবা এজন আছে নহলে তো লিংক কৰাব নোৱাৰো কোনোবা টেক বা কোনোবা জিয়া হ'বই লাগিব তাৰ মানে এও কোনোবা টেক বা জিয়া কৰাহে তো নাতি পাব হয় না তো কোনোবা এজন আছে আমি নাজানো হ'ব তাৰ পিছত কি কৈছে f is son of a a কোন হয় এইজন তেওঁৰ টেক কোন হয় f ক'ব লাগিব বল f is son of a ঠিক আছে বল তাৰপিছত লিখে দা how f is related to d f আৰু d মানে f d কি হয় হয় এটা কথাটো হ'ল ইয়াতে এটা মিসিং লিংক আছে হয় না এটা চাবা c পুটেক কোন আছিল a আৰু b কি আছিল আই ভাগি আছিল মানে c এর এক্সাম দিয়া হ'ব না যদি a তে হয় b যদি ছোৱালী গ্ৰেন্ডডটাৰ বুলি যে কৈছো ছোৱালী সিরিয়াস যে হ'ব না সিরিয়াস যে হ'ব তো সিরিয়াস যে হ'ব বল যেহেতু সিরিয়াস যে তাৰ মানে কি এই যে মিসিং লিংকটো কোনে ফিল আপ কৰিব মানে সিএল তাৰ মানে আমি কি কৰিব পাৰো এইটো মুছি দিও মানে d যে হ'ল c পুটে হ'ল a যে হ'ল b a পুটে হ'ল আকৌ আমাক সম্পৰ্ক কৰিব লাগে f আৰু d তাৰ মানে কি হ'ল এও হ'ল বাপেক এইজনী কোন হ'ব f হ'ব আইতা হয় আইতাকৰ বাপেক আমাৰ অসমীয়াত ক আজো ককা তাৰ মানে এও কি হ'ব আজো নাতি যাক আমি ইংলিছত কওঁ গ্ৰেট যেহেতু এজন মতা মেল হয় ল'ৰা হয় তো কি হ'ব যদি ছোৱালীজনী এজনী ছোৱালী থাকিলে হয় তেওঁ হ'ব গ্ৰেট গ্ৰেণ্ড বুজিছা বুজি পাইছা পাৰিবা না এনেকুৱা কুৱেশ্যন আহিলা পাৰাটো চবেই পাৰে ফেক্টৰটো টাইপ দিয়ে হয় সো প্ৰেক্টিচ কৰিব লাগিব প্ৰেক্টিচ কৰি সময়টো ঠিক আছে বুজি পালা এইটো কেইটা হ'ল তিনিটা এতিয়া অলপ মানে অলপ টান ঠিক আছে if Neha says S-A-Y-S boy says S-A-Y-S comma ঊৰ্ধ্ব কমা start inverted comma start কৰিব Rani's father R-A-N-I apostrophe S Rani's father Rani's father Raz is the only son Rani's father Raz is the only son of my father-in-law
of my father-in-law Mahesh. Mahesh. My father-in-law Mahesh. Put the comma close. Inverted comma close koriba. Then and then how Bindu B-I-N-D-U Bindu comma who is the sister of Rani, is related to Mahesh. Okay, Sangita लिखिएगा. Number A daughter, number B wife, number B option लिखिएगा. Option लिखना है ना साइड पास का. Number A daughter, number B wife. Number C daughter-in-law. Number D nota माने कि none of the above. nota বুঝা তো হইছে অলপ ঠান্ডা বেশি ঠিক আছে তারপর বিষয়টো কি দিছে অলপমান বাক ধরুন উঠা বস্তু কি কৈছে ইফ নেহাছে নাই যদি কয় Rani's father, Rani's daughter, Raj is the only son, of my father-in-law Mahesh. অর্থাৎ প্রথম ক্যারেক্টারটো আমি কাক আনিম নেহা হয় যেহেতু নেহা কৈ আছে বল এটা কৈছে যে Rani's father Raj is the only son of my father-in-law Mahesh. So তেওঁৰ লগত ডাইৰেক্ট ৰিলেচন থকা মানুহজনৰ কথা আমি কি জানিলো যে তেওঁৰ ফাদাৰ-ইন-ল পুহুৰ কোন হয় মাহেশ. তো ওপৰত লিখিম হয় দেউতাক নহয় পুহুৰ স্থিৰ ওপৰত কাৰণ আগৰ হ'ল. তেওঁ কি কৈছে যে আকৌ পঢ়িছা Rani's father Raj is the only son of my father-in-law. তাৰমানে মহেশৰ একমাত্ৰ পুত্ৰজন কোন হ'ল ৰাজ. So, Raj, Maheshwar একমাত্র পুত্র হবে বুঝছেন ঠিক only son of my father-in-law. So Raj লালে আৰু কৈছে যে Rani's father Raj হয় না মানে ৰাজৰ ছোৱালীজনীৰ নাম কি ৰাণী. আৰু ক'ব লাগিব বুজি পাইছা না কেনেকে ব্ৰেক কৰিলো. প্ৰথম নেহাই কি কৈছে যে Rani's father Raj is the only son of my father-in-law Mahesh. So প্ৰথম আমি নেহা আৰু তেওঁৰ ফাদাৰ-ইন-ল মহেশৰ কথা লিখিছো হ'ল. তাৰপিছত কি যে মহেশৰ অনলি son কোন বুলি কৈছে ৰাজ হ'ল. আৰু ৰাজৰ জীয়েকৰ নাম কি কৈছে ৰাণী. জীয়েকে হওক পুতেকে হওক আমাক কোৱা নাই আমি নকওঁ. ৰাণী তেওঁৰ কিবা এটা হ'ল কৈছে দেন হাউ বিন্দু who is the sister of Rani. Bindu her sister Rani's sister. So same जगह पे रखते हैं है ना. Bindu Rani's sister hol और how Bindu who is the sister of Rani is related to Mahesh. So Bindu aru Maheshor মাজৰ সম্পৰ্ক Bindu Maheshor কি বুজি পাইছা না কেনেকে আঁকিলো কি হ'ব এনে সম্পৰ্কটো কি হ'ব Maheshor Neha daughter. চাবা ইয়াতে বস্তু গ্ৰেণ্ডডটাৰ তো ইয়াতে এটা বস্তু হিডেন হৈ আছে. কি হিডেন হৈ আছে উলিয়াব কেনেকে লাগে. নেহাৰ মহেশ কি হয় শহুৰ হয় নে নহয় হয়. ৰাজ মহেশৰ কি হয় একমাত্ৰ পুত্ৰ মানে বেলেগ কোনো পুতেক নাই. তাৰ মানে নেহা আৰু ৰাজৰ মাজৰ সম্পৰ্কটো কি হাজবেণ্ড ৱাইফ হয় নে নহয়. তো আমি এটা এটা বুজি দিব নেহা আৰু হাজবেণ্ড ৱাইফ
তেওঁৰ ল'ৰা ছোৱালী কোন হ'ল ৰাণীৰ সিস্টাৰ কৈছিলে না না বিন্দু কোন হয় ৰাণীৰ সিস্টাৰ তো ৰাণীৰ সিস্টাৰ মানে ৰাজাৰ জীয়েক হ'ব না ৰাজাৰ নেহাৰ জীয়েকে হ'ল আল্টিমেটলি তাৰমানে মহেশ্বৰ কোন হ'ল এই ছোৱালী যদি কৈছে হয় যেহেতু ছোৱালী গ্ৰেণ্ড ডটাৰ হয় অপশ্যনত আছে নেকি তাৰমানে কি হ'ব Diba? So diagram to draw कराना important. Diagram to draw कराना. ठीक है सर? और बेटा पड़ा. नीचे पड़ा. Pointing towards P-O-I-N-T-I-N-G pointing এই যে আমি আগলি তো আইছো এইটো বুঝাইছে pointing towards a boy আমরা এজন লৰা পিনে দেখুৱাই দি Meera said pointing towards a boy Meera said কেতিয়াবা লৰা নাথাকি ফটো থাকিব পাৰে এখন ফটো কিনে দেখুৱাই দি মুখে ক'লে এনেকৈ থাকিব পাৰে উদাহৰণ start he is the Meera ক'লে তাৰমানে he is the son of the only son he is the son of the only son of my grandfather he is the son of the only son of my grandfather Udama close how is that boy Nasijon lora kotha koise related to Meera how is that boy related to Meera is it oh aigani abade kenake kore pointing towards a boy Meera প্রথম ক্যারেক্টার তো Meera কথা লিখিলো Meera নাই গল তার পিনে এজন লৰা পিনে আমলি আহিছিল হয় তো লৰা এজন থাকিব ধৰিলা boy বুলি আমি ওকে pointing towards a boy কি কৈছিলা he is the এই লৰাজন বয়জন he is the son তার কোনবা পুতেক of the only son কোনবা পুতেক হয় তাৰমানে ইয়াতে এজন আছে কোনবা হয় এক্স বুলি ধৰিলো ওকে এইজনৰ পুতেক হ'ল তেওঁ কি কৈছে he is the son of the only son অৰ্থাৎ তেওঁৰ একমাত্ৰ পুত্ৰ এক্স is the একমাত্ৰ পুত্ৰ হয় of my grandfather অৰ্থাৎ মীৰাৰ গ্ৰেণ্ডফাদাৰৰ বুজি পাইছা না he is the son be to son বুলি কলো of whom of the only son একজন একমাত্ৰ ব্যক্তি বা একমাত্ৰ পুত্ৰ of my grandfather অৰ্থাৎ তেওঁৰ যিজন কোন হ'ব বাপে হ'ব ধৰি লোৱা y ওকে তেওঁৰ কি হ'ব গ্ৰেণ্ডফাদাৰ অৰ্থাৎ মীৰাৰ ককা কোন হ'ল y x কোন হ'ল y বাপে x পুতেক x ৰ পুতেক হ'ব b হ'ল কথাটো হ'ল x y একমাত্ৰ পুতেক হয় না হ'ল আৰু মীৰাৰ তেওঁ কোন হয় ককা হয় তাৰমানে x আৰু মীৰাৰ মাজত সম্পৰ্ক কি হ'ব এই যে মানুহজন y একমাত্ৰ পুত্ৰ হ'ল y একমাত্ৰ পুত্ৰ x আৰু y মীৰাৰ যদি ককা হ'ব লাগে x y মীৰাৰ কি হ'ব যিয়ে হ'ব তাৰমানে মীৰাৰ বাপে হ'ল এইটো হিডেন ইনফৰ্মেশ্যন বুজি পাইছা
y একমাত্ৰ পুত্ৰ x আৰু y মীৰা কৈছে গ্ৰান্ডফাদাৰ অৰ্থাৎ আটা বুলি ককা বুলি হয় তাৰমানে x মীৰাৰ বাপেক বাপেক আছিল নে সান বুলি কৈছে যেটো বাপেক গতিকে মীৰাৰ x বাপেক হ'ব লাগিব হ'ল কৈছে হাউ ইজ দ্যাট বয় এই যে ল'ৰাজন আছিল বয় বুলি বিজে আমি ইন্ডিকেট কৰিছিলো বয় ইজ ৰিলেটেড টু যা কি হ'ব so the answer is ऐसा बुझी क्वेश्चन तो प्रथमতে পঢ়োতে মই ভাবিছা মনত গালে হ'ব দেখাৰ কোৱেশ্চনটো বিৰাট টান যেন লাগে কিন্তু এবাৰ তুমি ড্ৰ কৰি ল'ব পাৰিছা তাৰপিছত যি উঠাই তোমাৰ হ'ব বাহ বুজি পাইছা এটা কোনোবা কৰি দিয়া কোনোবাই নহয় চবেই কৰা A man is a man said to a woman, a man said to a woman, comma, Udama start koriba, the only son of your brother is the brother of my wife. Is the brother of my wife. Close. How is that woman related to the woman related to the wife of that man? How is that woman related to the wife of that man? Itu verb koriba. Okay? The beleg pattern as last to dekhai diu etu verb koriba answer to an uliya bobe okay etu answer to an anti thik ase etu diagram draw kori sake hoy ne hobo eta last question kora etu eta beleg pattern hoy dikha if যদি if m হরণ l যোগ t পূরণ r লিখা আছে if m divided by l plus t multiplied by r then চাইরোখিনি এখানে লিখা then t is here then what is the relation of t to m এই প্রথম দুটো m আছে বুঝছে তাৰপিছত ব্র্যাকেটৰ এইখিনি লিখিবা যোগ মানে কি বুজাইছে ফাদাৰ বুজাইছে হৰণ মানে ব্ৰাদাৰ বুজাইছে আৰু পূৰণ মানে ওয়াইফ বুজাইছে What is the relation of P to M? তাহলে P M ৰ লগত কি সম্পৰ্ক এইটো লিখা হ'ল ওকে চাবা কেনেকৈ ব্ৰেক কৰিম M হৰণ L বুলি আছে না এটা পৰ্যায়ক্ৰমে যাও M হৰণ L হৰণে কি বুজায় ব্ৰাদাৰ তাহলে M L ৰ হ'ল
এম আৰু এল হ'ল এম এলৰ পাই গলো বুজিছে ঠিক আছে তাৰপিছত এল প্লাছ কি দিছে টি প্লাছ মানে কি বুজায় ফাদাৰ মানে এল টি কি হয় বাপেক হয় বস্তুটো চাবতে টি এলৰ বাপেক নহয় এল টি বাপেক বুজি পাইছা যোগচিন মানে ফাদাৰ বুজাইছে না প্ৰথম যিজন থাকে তেওঁ ফাৰ্ষ্ট জেনাৰেশ্যন তাৰ পিছত ৰহিব তো এল প্লাছ টি মানে এল টি ফাদাৰ হয় ওকে তাৰমানে টি ক'ত আহিব গলত আহিব ফুটে গ'ল টি ফুটে গ'ল হৈছে তাৰপিছত কি দিছে টি মাল্টিপ্লাই বাই আৰ পূৰণ মানে কি ৱাই তাৰমানে টি আৰৰ কি হ'ব ৱাই তাৰমানে টি কি হ'ল ফিমেল হৈ গ'ল নে টি মহিলা হৈ গ'ল আৰু তেওঁৰ হাজবেণ্ড যিটো আমি সমান চিনেৰে দিম সেইটো হ'ল বুজিলা হ'ল বুজি পাইছা নে কেনেকে বনালো ওকে so এতিয়া কি সুধিছে what is the relation of t to m here one here comment the question और মানে এম টি অংকৰ বুলি কৈছে তো টি এমৰ কি হয় বা বুজিছে what is the relation of t to m বুজি পাইছা না প্ৰথম কি কৈছে এম হৰণ এল তাৰমানে এম এলৰ ভায়েক হয় এল মতা নে মাইকী আমি নাজানো কিন্তু এম মতা কাৰণ ভায়েক হ'ল এল প্লাছ টি প্লাছ মানে কি আছিলে ফাদাৰ অৰ্থাৎ এল টিৰ বাপেক তাৰমানে এলো মতা তাৰমানে এই দুইজন ভায়েক এইজনৰ পুতেক হ'ল তোমাৰ পুতেকে হওক জীয়েকে হওক আমি নাজানো এতিয়াও টি হ'ল চ' ছেকেণ্ড জেনেৰেশ্যনত আহিব তাৰপিছত কৈছে টি ইনটু আৰ তাৰমানে টি ইনটু মানে কি ৱাইফ টি আৰৰ ৱাইফ তাৰমানে টি ছোৱালী হ'ব লাগিল হয় নে টি ছোৱালী হ'ব লাগিল যেহেতু টি ছোৱালী হ'ল তাৰমানে আৰ হাজবেণ্ড হৈ গ'ল নে নাই চ' সমান চিনেৰে বুজালো আমাক এতিয়ালৈকে এম আৰু টি সম্পৰ্ক হয় নে টি ছোৱালী চ' তাইৰ মাকৰ দেউতাকৰ ভায়েক হয় নে খুৰা তাৰমানে আমাক কি হৈছে what is the relation of t to m তাৰমানে m or t কি হয় t m or কি হয় ছোৱালী কি কলা তো তাতে তোমাৰ নেগেটিভ আৰু নেগেটিভ কনফিউজ কোনোবা নেগেটিভ কি কৈছে না বুজিলা তাতে কনফিউজ আমি জানো যে বুদ্ধিলা বা বুদ্ধিজি এটা সম্পৰ্কটো ইংৰাজীত কনভাৰ্ট কৰোঁ ইংলিছ আৰু মেথমেটিক্স ঠিক আছে সব কলম নেগেটিভ আৰু বি দুইটাই থাকে ওনাতে নেগেটিভ আৰু সব সাৱধান হ'বা যেতিয়া মাইকী হ'ব বা ফিমেল হ'ব এইটো নিজ যেতিয়া মতা হ'ব সেইটো ক্লিয়াৰ হৈছে তো এতিয়া তোমালোকৰ কথা হ'ল এইখিনি পঢ়িলা ঘৰত হ'ব প্ৰেক্টিচ কৰি